আপোনাৰ মাছ এতিয়া লংকা বজাৰ পৰা মাছ লৈখিনি আহিছোঁ আৰু কি মাছ আনিছোঁ এইকেইটা দেখাম আৰু এইকেইটা মাছ বেছিখিনি আমাৰ কিমান টকানো লাভ হয় আজি এইকেইটা আপোনাৰ লগত তাত শ্বেয়াৰ কৰিম। ভিডিঅ'টো চাই থাকক ভাই। আৰু ফাইনেলি আহি পালোঁ আমাৰ বজাৰত। আপোনালোকে চাব পাৰে আমাৰ বজাৰখন ইমান ধুনীয়া কি ক'ম। আৰু দোকান খোলাৰ লগে চাৰজনে মাছ লৈ গ'ল, আনলীয়া মাছ আৰু তৰা মাছ আৰু আছিলে ইয়াত মিছা। আৰু দোকান খোলাৰ লগে লগে আমাৰ খুৰাজনে আহি গ'লে আপোনাৰ মাছৰ কাৰণে কি মাছ ল'ম ভাবি আছে। আৰু ইয়াততো আৰু কাষ্টমাৰ আহি আছে। আৰু আছিলে মিছা মাছ আৰু ইয়াত আছিলে পাভ মাছ আৰু আছিলে আপোনাৰ ইয়াত কাৱৈ মাছ আৰু ইয়াত আছিলে বিলৰ বৰালি মাছকেইটা খুবেই ভাল আছিলে। আৰু ইয়াত আছে আপোনাৰ গ্লাছ কাপ মাছ। আৰু এইকেইটা মাছ আমাৰ বেচিবৰ কাৰণে কিমান সময় লাগে আৰু আমাৰ পৰা কোনে কিনে আজি পুৰা ভিডিঅ'টো আপোনাৰ লগত তাত শ্বেয়াৰ কৰিম। আৰু ইয়াত আহিছিলে আমাৰ মহাজনে লৈ লৈছে 1 কেজি ওজনৰ এটা বৰালি মাছ। আৰু ইয়াত আহিছিলে আমাৰ আশিষ দাদাজনে লৈছিলে আপোনাৰ কাৱৈ মাছ। আৰু ইয়াত আহিছিলে আপোনাৰ আৰু ভাইটিজনে আহিখিনি মোক সুধি আছে, দাদা মাছ ভাল হ'বনে? ভাইটিজনক ভাল হ'ব বুলি দিছোঁ একদম ভাই। সঁচাকৈ মাছকেইটা খুবেই ভাল আছিল। আৰু ভাই মাছৰ পেটি চাব পাৰে, ইমান ধুনীয়া মাছৰ পেটি চাব পাৰে আপোনালোকে। আৰু আমি দাদাজনক দিছোঁ, দাদাজনে এদিনে কৈছিলে ভাল মাছ থাকিলে দিবৰ কাৰণে। আৰু দাদাজনক আহিলে মই ভাল মাছকেইটা দিওঁ। আৰু ভাই মোৰ ভিডিঅ' চাইখিনি আপোনাৰ ক'ৰ পৰা ভাই মোৰ কাষ্টমাৰ আহি আছে, নতুন কাষ্টমাৰ আহি আছে। আৰু এনেকুৱা যদি ভাই কাষ্টমাৰ যদি আহে আমাৰ দোকানত, তেনেহ'লে ভাই মোক ধনী বনাবৰ কাৰণে কোনো ৰখিব নোৱাৰে ভাই। সঁচা কৈছোঁ ভাই, মই বহুত জল্দি ধনী হৈ যাম। আৰু আমাৰ দাদাজনে লৈছিলে আপোনাৰ ৰামু দা লৈছিলে বৰালি মাছ। আৰু ইয়াত আহিছিলে আমাৰ অমৰ দাদাজনো লৈছিলে আপোনাৰ বৰালি মাছ। আৰু দাদাকেইটাৰ যদি ভাল মাছ লাগে তেনেহ'লে দাদাকেইটা মোৰ পৰা লয়। আৰু ইয়াত আহিছিলে আমাৰ লগৰীয়াজনে লৈছিলে আপোনাৰ তৰা মাছ। আৰু আপোনালোকে কোনে এইকেইটা মাছ খাবৰ কাৰণে ভাল পায়, আপোনালোকে মোৰ তাত আহিব পাৰে। আৰু আমি যিকেইটা মাছ খাওঁ আমি এইটোৱে চাওঁ ভাই, আমি যিকেইটা মাছ খাওঁ এইকেইটা মাছে আমি কাষ্টমাৰক খুৱাবৰ কাৰণে চাওঁ। আৰু ভাই আমি যিমান পাৰোঁ আপোনাৰ কাষ্টমাৰক। আৰু দাদাজনে ভাল মাছ 2 কিচিমৰ মাছ লৈ লৈছে। আৰু খুৰাজনে লৈছিলে আপোনাৰ তৰা মাছ। আৰু খুৰাজনৰ লগত আমি হাঁহি ধেমালি বহুত কৰোঁ। আৰু আমাৰ দাদাজনে লৈছিলে আপোনাৰ পাভ মাছ, একদম বাছি লৈছিলে। আৰু দাদাজনে কৈছিলে মাছকেইটা কাটি দিবৰ কাৰণে, কিন্তু ভাই যিহেতু দোকানত ভিৰ আছিলে, দাদাজনে আপোনাৰ কৈছিলে অলপ টাইম থিয় হ'ব। তাৰ কাৰণে কেতিয়াবা আমি কাষ্টমাৰৰ মন ৰাখিবৰ কাৰণে আমি দাদাক পাভ মাছকেইটা কাটি দিলোঁ। আৰু আমাৰ খুৰাজনে লৈছিলে আপোনাৰ তৰা মাছ। আৰু আমাৰ দাদাজনে লৈছিলে আপোনাৰ গ্লাছ কাপ মাছ আৰু মিছা মাছ। আৰু আজি আমাৰ দাদাজনে আপোনাৰ কৈছিলে মোৰ ফেচবুকৰ আইডিৰ নাম কি, মোৰ ফেচবুকৰ নাম হৈছে আপোনাৰ নিঠুৰ মজুমদাৰ। আৰু আপোনালোকে কোনে মোৰ ভিডিঅ' চাই আপোনালোকে মোৰ চেনেলটো ফ'ল' কৰি দিবচোন ভাই। আৰু আমাৰ দাদাকেইটা আপোনাৰ মোৰ লগত লগ কৰিবৰ কাৰণে আহিছে। আৰু আমাৰ দাদুজনে আজি লৈ লৈছে আপোনাৰ আনলীয়া মাছ আধা কেজি। আৰু আমাৰ দাদুজনে আপোনাৰ মোৰ পৰা বহুত দিনৰ পৰা মাছ লয়, আপোনালোকে চবে জানে। আৰু ইয়াত আহিছিলে আমাৰ বিশ্বদা লৈছিলে আপোনাৰ আনলীয়া মাছ 1 পোৱা। আৰু আমাৰ লগৰীয়াজনে আহিছিলে কি মাছ ল'ম মোক খালি সুধি আছে, কোনটো ভাল হ'ব এইটোৱে সুধি আছে। আৰু আপোনালোকে কোনে এইকেইটা মাছ চিনিব পাৰে ভাই কমেণ্ট কৰি কিনি জনাবচোন ভাই। আৰু আমাৰ খুৰাজনে আজি লৈ ল'লে ভাই 200 টকাৰ ভাই মিছা মাছ। আৰু দাদাজনে লৈছিলে কাৱৈ মাছ। আৰু খুৰীজনে ক'ৰ পৰা আহিছে, খুৰীজনক মই চিনি নাপাওঁ ভাই।
আৰু আমাৰ দাদাজনে আমাৰ মইনাৰ কাৰণে লৈ লৈছে ভাই মিছা মাছ আৰু ইয়াত আছিলে আমাৰ দাদা মামাৰ ল'ৰা আৰু আমাৰ মামাৰ ল'ৰা আপোনাৰ মিছা মাছ আৰু আমাৰ মামাৰ ল'ৰা আজি মিছা মাছৰ বৰা বনাব। আপোনালোকে কোনে কোনে মিছা মাছৰ বৰা খাবৰ কাৰণে ভাল পায় জনাবচোন ভাই। আৰু লাষ্টত বৰালি এটা আছিলে আমাৰ লক্ষণদা লৈ ল'লে আৰু আমাৰ দোকানত আধা কেজি নিচিনা ভাই মিছা মাছ আছে আৰু মাছ চাছ বেছিখিনি আমাৰ ফাইনেলি আহি পালোঁ আমাৰ ঘৰত। এতিয়া পালা হৈছে আমি আজি কিমান টকা লাভ কৰিছোঁ ভাই, আজি কিমান টকা লাভ কৰিছোঁ আপোনালোকে চাব পাৰে। আজি জল্দি জল্দি মাছকেইটা বিক্ৰী হৈ গ'ল। আৰু আমাৰ মানুহ আপোনালোকে চাব পাৰে একদম হাঁহি মুখেৰে পূৰা পইচাকেইটা গণি আছে। আজি যদি আমি 2 টকা যদি উপাৰ্জন কৰিব পাৰোঁ ভাই, চবৰ পৰা খুচি কোনে হয় জানেনে আপোনালোকে? ভাই মায়ে হয় খুচি ভাই। আৰু আজি ভিডিঅ'টো কেনেকৈ লাগিছে নিশ্চয় জনাব। যদি ভাল লাগে তেনেহ'লে আমাৰ ৰাইজৰ মাজত শ্বেয়াৰ কৰি দিব যাতে মই 2 কেজি মাছ বেচিব পাৰোঁ। আৰু আজি ফাইনেলি মই লাভ কৰিছোঁ ভাই 1050 ৰুপিজ ভাই, 1050 টকা।